নমস্কাৰ এডিআৰই 2024 অহা দুটা কোৱাড্ৰেটিক ইকুৱেশ্যন আনিছোঁ। এই কুৱেশ্যন দুটা খুব কম সময়তে সলভ কৰিব পৰা যাব। আহকচোন কেনেকৈ কৰে চাওঁ। প্ৰথম কুৱেশ্যনটো হৈছে দ্য প্ৰডাক্ট অফ দি ৰুটছ অফ দি কোৱাড্ৰেটিক ইকুৱেশ্যন 2x² - 5x + 6 = 0। তাৰমানে এই যিটো কোৱাড্ৰেটিক ইকুৱেশ্যনটো আছে সেই কোৱাড্ৰেটিক ইকুৱেশ্যনটোৰ যিটো আমি সলিউশন পাম সেই সলিউশন দুটাৰ পূৰণফলটো সুধিছে কি হ'ব, মানে প্ৰডাক্টটো সুধিছে। এতিয়া যেহেতু আমি এটা মেথড আছে এই কোৱাড্ৰেটিক ইকুৱেশ্যনটো আমি সলভ কৰি ল'ম, তাৰ পৰা আমি ৰুটটো উলিয়াই ল'ম। ৰুট কি হ'ব, তাৰপিছত সেই ৰুট দুটা আমি পূৰণফল কৰিম, যিটো এনসাৰ হ'ব সেইটো কৰিম। কিন্তু তেনেকৈ কৰিলে প্ৰক্ৰিয়াটো বহুত দীঘল হৈ যাব। তো আমি এইটো শৰ্ট মেথডত কৰিব লাগিব। তো শৰ্ট মেথডত কি আছে, প্ৰথমতে এটা কথা জানি লওক। যিকোনো কোৱাড্ৰেটিক ইকুৱেশ্যন, এটা জেনেৰেল কোৱাড্ৰেটিক ইকুৱেশ্যন কি ফৰ্মত থাকে সেইটো লিখি লৈছোঁ। ax² + bx + c = 0। এইটো এটা জেনেৰেল কোৱাড্ৰেটিক ইকুৱেশ্যন হয়। তো এনেকুৱা ধৰণৰ এটা কোৱাড্ৰেটিক ইকুৱেশ্যন যদি থাকে, তাৰ ৰুট, তাৰ সলিউশ্যন দুটাৰ, তাৰ যোগফল হওক, তাৰ পূৰণফল হওক, আমি বহুত কম সময়তে উলিয়াব পাৰিম। আহক প্ৰথমতে জানি লওঁ। প্ৰথমতে আমি ধৰি লওঁ এই দুটো কোৱাড্ৰেটিক ইকুৱেশ্যন আছে, ইয়াৰ সলিউশ্যন কেইটা থাকিব, দুটা থাকিব। তো দুটা সলিউশ্যন কি হ'ব, এটা আলফা বুলি ধৰি লৈছোঁ, এটা বিটা বুলি ধৰি লৈছোঁ। এই দুটা কি হয়, সলিউশ্যন হয়। ঠিক আছে, এই দুটা আমাৰ সলিউশ্যন হয় এই কোৱাড্ৰেটিক ইকুৱেশ্যনটোৰ। এতিয়া কি হ'ল, এই যিহেতু এই কোৱাড্ৰেটিক ইকুৱেশ্যনটো এই দুটা সলিউশ্যন হয়, তো এই সলিউশ্যনটোৰ আমি কি কৰিম, তাৰ যোগফল কি হ'ব, মানে দুটা এই সলিউশ্যনটো আলফা আৰু বিটা তাক যদি যোগ কৰোঁ আমি কি পাম। তো ইয়াক আমি সদায় কি পাম, -b/a। বি আৰু এ হৈছে কি, এই কোৱাড্ৰেটিক ইকুৱেশ্যনটো এইটা কোএফিচিয়েণ্ট বুলি কওঁ আমি, এই কোএফিচিয়েণ্ট হয়। তো সদায় তাৰ ৰুটটোৰ যোগফল সদায় -b/a থাকিব। ঠিক আছে, ঠিক তেনেকৈ এই ৰুট দুটাৰ প্ৰডাক্টটো কি হ'ব, আলফা বিটা, সেইটো হ'ব আমাৰ c/a। তো আপুনি যদি এটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ এই দুটা কথা জানি লয়, তে যিকোনো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ তাৰ সলিউশ্যনটোৰ যোগফল আৰু পূৰণফল আমি উলিয়াব পাৰিম, মানে তাৰ প্ৰডাক্ট আৰু চামটো উলিয়াব পাৰিম। এটা কথা খালি মনত ৰাখিব, আমি ৰুট দুটা কি হয় সেইটো গম নাপাম। কিন্তু ৰুট দুটাৰ প্ৰডাক্ট, চাম মানে পূৰণফল আৰু যোগফল কি হ'ব সেইটো আমি গম পাম। ঠিক আছে, তেনেহ'লে আমি এইটো কনচেপ্টটো লৈ পিনে এই কুৱেশ্যনটো সলভ কৰোঁ আহক। তো এইটো ছাইডত আমি লিখি লওঁ এটা কোৱাড্ৰেটিক ইকুৱেশ্যন ax² + bx + c = 0। তো যিহেতু আমি সলিউশ্যনটো ধৰি ল'লোঁ, লিখি লৈছোঁ ইয়াত, সলিউশ্যন আমি আলফা আৰু বিটা বুলি ধৰি লৈছোঁ। তেনেহ'লে ইয়াৰ চামটো কি হ'ব, -b/a আৰু প্ৰডাক্ট হ'ব c/a। এতিয়া আহক আমি এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন সলভ কৰোঁ। ইয়াত আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনটো কি দি আছে, 2x² - 5x + 6 = 0। প্ৰথমতে লিখি লওক ইয়াৰ কোএফিচিয়েণ্টবিলাক কি কি দি আছে, মানে a b c ভেলুকেইটা কি দি আছে। তো a ভেলু আমাৰ কিমান দি আছে, 2 দি আছে। b ভেলু আমাৰ কিমান আছে, -5। দেখিছেনে, এইটো -5 হয়। যিহেতু আমাৰ অৰিজিনেল যিটো আমি জেনেৰেল কোৱাড্ৰেটিক ইকুৱেশ্যন প্লাছ লিখিছোঁ, ইয়াত কিন্তু কি আছে, আমাৰ মাইনাছ আছে। কিন্তু ইয়াত মাইনাছ আছে, তো সেইকাৰণে এইটো মাইনাছ হ'ব। আৰু c = 6। তো যিহেতু এই কোৱাড্ৰেটিক ইকুৱেশ্যন দুটাৰ আমি ৰুটটো আমি গম নাপাওঁ কি হয়, কিন্তু আমাক যিহেতু কি হৈছে, প্ৰডাক্ট সুধিছে, পূৰণফল সুধিছে, তো পূৰণফলটো আমি পটককৈ উলিয়াই দিব পাৰিম। পূৰণফলটো ধৰি লওক আমাৰ যিকোনো হ'ব পাৰে। তো পূৰণফলৰ কাৰণে কি হয়, এইটো লগাম আমি আলফা বিটা c/a, মানে পূৰণফল হৈ আছে। তো আমি ধৰি লৈছোঁ এই কোৱাড্ৰেটিক ইকুৱেশ্যনটো সলিউশ্যনটো আলফা বিটা হয়। তেন্তে আমাৰ আলফা বিটা = সলিউশ্যন আমি আলফা বিটা বুলি ধৰি ল'লোঁ। তো c ভেলু কিমান আছে, 6, a ভেলু কিমান আছে, 2, তো কিমান হ'ব, 3। তো কাৰেক্ট এনচাৰ কিমান হ'ব, 3।
দেখিছেনে কিমান সময়ৰ ভিতৰতে আমি সলিউশন তাৰ সলিউশন নোলোৱাকে ডাইৰেক্টলি আমি প্ৰডাক্টটো উলিয়াই দিব পাৰিলোঁ ঠিক তেনেকৈ এইটো এটা কুৱেশ্যন আছে ইয়াকো আমি সলভ কৰোঁ ইয়াত আমাক সুধিছে সাম সুধিছে হেতু মনত ৰাখিব সেম কোৱাড্ৰেটিক ইকুৱেশ্যন সেম আমি এইটো কনসেপ্টে লগাম প্ৰথমতে কোৱাড্ৰেটিক ইকুৱেশ্যনটো ইয়াত a ভ্যালু কিমান আছে 2 b ভ্যালু কিমান আছে -5 c ভ্যালু কিমান আছে 3 তেটা সামহে সুধিছে আমি কোৱাড্ৰেটিক ইকুৱেশ্যনটো সলিউশনটো আমি কি বুলি ধৰি লৈছো সলিউশনটো আমি আলফা বিটা বুলি ধৰি লৈছো সাম সুধিছে তো আলফা বিটা ইকুৱেল কিমান আছিল আমাৰ এটো চাই লওক -b/a আছিল সো মাইনাস তো আমি লগাই দিলো b কিমান আছে -5 আৰু a মানে 2 তো মাইনাস ইনটু মাইনাস কিমান হ'ব +5/2 তো কাৰেক্ট আনসাৰ কিমান আহিলে c আহিলে এতিয়া খালি আপোনালোকে এটা কথা মনত ৰাখিব মই যেটো কৈছিলো কোৱাড্ৰেটিক ইকুৱেশ্যনটোৰ আমি এই যেটো কোৱাড্ৰেটিক ইকুৱেশ্যন আমি ৰুট দুটা কি হয় হেতু গম নাপাও কিন্তু তাৰ ৰুট দুটাৰ সাম আৰু প্ৰডাক্ট মানে যোগফল আৰু পূৰণফল আমি উলিয়াব পাৰিম পেজটো ফলো আৰু সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিও আনি থাকিম ধন্যবাদ